ইথানলক লৈ পেলাই বিৰাট আলোচনা হৈ আছে কিয়নো যিটো হাৰত সোণৰ মূল্য বাঢ়িছে সেইটো হাৰত তেলৰ মূল্য ক্ৰমাৎ বাঢ়া আৰম্ভ হৈছে আমাৰ ভাৰতখন আজব দেশ যুদ্ধ হৈছিল আমেৰিকা আৰু ইৰাণৰ মাজত যাৰ কাৰণে ক্ৰুড অইলৰ প্ৰাইচ বাঢ়িছিল ইন্টাৰনেশ্যনেল প্ৰাইচ বাঢ়াৰ কাৰণে ভাৰততো তেলৰ দাম বৃদ্ধি হ'ল বৰ্তমান সময়ত ক্ৰুড অইলৰ প্ৰাইচ কমিছে দাম কমিছে কিন্তু ভাৰতত তেলৰ দাম কম হোৱা নাই ইতিমধ্যে বিগত এটা বছৰ বা দুটা বছৰৰ পৰা আমি দেখিছিলোঁ ইথানল ব্লেন্ডিং পেট্ৰলিয়ামৰ কথা বৃহৎভাৱে আলোচনা কৰিছিল বৰ্তমান সময়ত E20 পলিচি লৈছে তাৰ মানে আপোনাৰ গাড়ীখনে তেল খায় তা সম্পূৰ্ণ তেলো নিদিয়ে অৰ্থাৎ মোৰ হাতত আজি এই কফিৰ কাপটো আছে মই এটা ফ্ল্যাট হোৱাইট এটা অৰ্ডাৰ দিছিলোঁ ইয়াতে গাখীৰ আৰু কফি মিক্স থাকে যদি ইয়াতে পানী মিক্স কৰি দিয়ে তে কফিৰ সোৱাদটো কফি হৈ থাকিব নেকি ঠিক একেই ধৰণে ভাৰতৰ আচলতে চৰকাৰে এবাৰ এই সিদ্ধান্তটো লৈছিল যে পেট্ৰলিয়াম যে আপোনাৰ গাড়ীয়ে খায় সেই পেট্ৰলিয়াম অকল পেট্ৰলিয়াম নহয় তাতে আমি ইথানল ব্লেন্ড কৰিম ভাৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন যুক্তি আগবঢ়াইছিল যে যেহেতু সুগাৰ কেন মিলছসমূহত সুগাৰ কেন অৰ্থাৎ আমাৰ কুঁহিয়াৰৰ ৰসেৰে ইয়াক নিৰ্মাণ কৰা হ'ব ৰাইচ অথবা মেজ ব্যৱহাৰ কৰিব যাৰ বাবে খেতিয়কৰ লাভ হ'ব এনেকুৱা বিভিন্ন যুক্তি আগবঢ়াইছিল কিন্তু আজি এটা চাঞ্চল্যকৰ কথা সন্মুখলৈ আহিছিল যাৰ বাবে এই প্ৰসংগটো উত্থাপন কৰিলোঁ যে E20 বৰ্তমান সময়ত চৰকাৰে কৈ থকাৰ নিচিনা এটা সাকসেস ষ্টৰী নহয় ই কেৱল মাত্ৰ এটা এক্সপেৰিমেন্টাল ষ্টৰীহে হয় আৰু এই কথা আমি কোনো এজন সাধাৰণ ক্ৰিয়েটৰ কোনো এজন সাংবাদিক কোনো এটা সংবাদ গোষ্ঠীয়ে কোৱা নাই এই কথা স্বয়ং চৰকাৰে নিজে সুপ্ৰিম কোৰ্টৰ সন্মুখলৈ কৈছে এই আৰ্টিকেলখন মন কৰক ইণ্ডিয়া টুডে এটা আৰ্টিকেল বৰ্তমান সময়ত এয়া হৈছে অলপ পজ কৰা মই যাতে এয়াত যাব পাৰোঁ ইণ্ডিয়া টুডে প্ৰথমৰ পৰা যাওঁ ইণ্ডিয়া টুডে আৰ্টিকেলটো আপোনালোকে মন কৰক ইণ্ডিয়া টুডে আৰ্টিকেলত কোৱা হৈছে যে গভৰ্ণমেণ্টে এইবাৰ মঙলবাৰে সুপ্ৰিম কোৰ্টক কৈছিল যে যি দেশৰ 20% ইথানল ব্লেন্ডিং প্ৰগ্ৰামটো আছিল সেয়া বৰ্তমান সময়তো এটা এক্সপেৰিমেন্ট হয় আৰু এই পলিচিটোৰ যিটো ধৰণৰ ইম্পেক্ট থাকে এয়া হয়তো অহা বছৰলৈহে স্পষ্ট হ'ব অৰ্থাৎ ইতিয়ালে চৰকাৰ স্পষ্ট হোৱাই নাই যে এই গোটেই পৰিকল্পনাটোক লৈ এই গোটেই প্ৰকল্পটোক লৈ তেওঁলোকে সাকসেস হৈছে নে নাই হাস্ক্ৰিন কৰিব লাগে তেওঁলোকে কোৱাৰ মতে বৰ্তমান সময়ত চৰকাৰে E20 যেটো কৰিছিল সাধাৰণ মানুহক কৈছে যে এয়া এটা বৃহৎ সাকসেস ষ্টৰী সাধাৰণ মানুহক জনাইছে যে এই ধৰণৰ সাকসেস ষ্টৰী হোৱাৰ লগে লগে ভাৰতত পেট্ৰলিয়ামৰ কাৰণে আমি বাহিৰৰ দেশৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে কোনো নেটো বেকা হৈ আছে বাহিৰৰ দেশৰ ওপৰত আমি নিৰ্ভৰশীল হৈ থাকিব নালাগে চৰকাৰৰ ফালৰ পৰা এই কথাটোও কৈ আছে যে খেতিয়কক সহায় কৰিব কিন্তু সুপ্ৰিম কোৰ্টৰ আগত যিটো কথা কৈছে তাতে আপোনালোকে এইবোৰ কথা একো গম নাপায় দ্বিতীয় প্যাৰাগ্ৰাফটো যদি আপোনালোকে মন কৰে এইবোৰ ৰিমাৰ্কস আজি তাৰিখত এনেকুৱা এটা সময়ত আহিছে যেতিয়া ইথানল ব্লেন্ডিং কৰাৰ বাবে বহু গাড়ী বহুত আচলতে মালিকে গাড়ী চলোৱা মানুহে এই কথাটোৰ অভিযোগ উত্থাপন কৰিছে যে আজি তাৰিখত সেই ইথানল ব্লেন্ডেড পেট্ৰলিয়াম লোৱাৰ কাৰণে গাড়ীখনে মাইলেজ খুব কম দিছে গাড়ীখনে ইঞ্জিনৰ প্ৰবলেম দিয়া আৰম্ভ হৈছে ইতিমধ্যে বহু গাড়ী কোম্পানীৰ আচলতে সেই কোম্পানীবিলাকে এই কথা স্পষ্ট কৰিছে যে E20 ব্লেন্ড হওক E30 ব্লেন্ড হওক এনেকুৱা ব্লেন্ডেড পেট্ৰলিয়ামছ থাকিলে গাড়ীখনৰ অপকাৰ হয় কিন্তু চৰকাৰৰ ফালৰ পৰা এই কথাটো মানি ল'ব খোজা নাছিল এতিয়া পৰ্যন্ত এতিয়া যেতিয়া তেওঁলোকে কৈছে যে ইথানল মিক্সিঙৰ এই গোটেই E20 প্ৰকল্পটো আচলতে এটা অনগোইং এক্সপেৰিমেন্টহে হয় অৰ্থাৎ আপুনি আৰু আপোনাৰ বা আমাৰ যিখন গাড়ীত আমি E20 পেট্ৰলিয়াম ভৰাই আছো বাধ্যতামূলকভাৱে হেয়া কেৱল মাত্ৰ এটা এক্সপেৰিমেন্ট কালি আমাৰ গাড়ীখন বেয়া হৈ যাব পাৰে সেই এক্সপেৰিমেন্ট হয়তো বিফল হৈ যাব পাৰে অহা বছৰ হয়তো শুনিব পাৰো যে ইথানল ব্লেন্ডিংৰ কাৰণে গাড়ীবিলাক বেয়া হোৱা আৰম্ভ হৈছে আৰু ইয়াক ৰোল আউট কৰি দিলে তেতিয়া আমাৰ গাড়ী কেইখন বেয়া হ'ল কিন্তু ইয়াৰ বাবে চৰকাৰ দায়ী নহব কাৰণ তেতিয়াও তেওঁলোকে এনেকুৱা ধৰণৰ এটা উত্তৰ দিব যে E20 বৰ্তমান সময়ত এটা এক্সপেৰিমেন্টাল প্ৰজেক্ট এই ঘটনাটো আজি সুপ্ৰিম কোৰ্টত শুনা গৈছিল যেটা ষ্টেট ওন ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডে কৰ্ণাটকা হাই কোৰ্টৰ এটা অৰ্ডাৰক চ্যালেঞ্জ কৰিছিল তাৰ পিছতে আচলতে এই গোটেই কথাখিনি সন্মুখলৈ আহিল যে E20 আজিৰ তাৰিখত কোনো পধ্যে এটা ক্লিয়াৰ কাট এটা এপ্ৰুভড প্ৰগ্ৰাম নহয় এয়া কেৱল মাত্ৰ এটা এক্সপেৰিমেন্ট হয় তে এক্সপেৰিমেন্টৰ বাবে ভুক্তভোগী কোন হ'ব কাৰণ শেষলৈকে গৈ থৈ ইয়াৰ ভুক্তভোগী সাধাৰণ মানুহে হয় এই ঘটনায়ো তেনেকুৱা এটা ৰূপ ল'ব নেকি হে আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নখিনিৰ কথা যি ধৰণে সামাজিক মাধ্যমত ইথানলৰ কথা আলোচনা হৈছে হেনেকে হয়তো আৰু সক্ৰিয়ভাৱে আলোচনা হলে চৰকাৰৰ ওপৰতো হে হেঁচাটো পৰিব কাৰণ আমাৰ গাড়ীখন ধ্বংস কৰি তেওঁলোকে যি ধৰণৰ ব্যাখ্যা আগবঢ়াইছে সেই ব্যাখ্যা তেওঁলোকে সুপ্ৰিম কোৰ্টৰ আগত এটা লিগেল কেছত ব্যাখ্যা আগবঢ়াব পৰা নাই